হেল্ল' বন্ধুসকল, আজি মই বনাব লৈছোঁ আমলখি আচাৰ। তো ইয়াৰ কাৰণে ল'লোঁ মই 1.5 কেজি আমলখি। আমলখিটো আগতে নিমখত তিয়াই থোৱা আছিলে আৰু মই ইয়াৰ কাৰণে কেৰাহী বহাই দিলোঁ, যিহেতু আমলখিখিনি অলপ বইল কৰি ল'ব লাগিব। আৰু পানীটো গৰম হৈ গ'ল, এতিয়া মই ইয়াত আমলখিখিনি দি দিম। আমলখিটো বইল কৰা হৈয়ে গ'ল। এতিয়া মই এইখিনি অলপ চেক কৰি চাই ল'ম ভালকৈ হ'লে কি নাই। আৰু এনেকৈ এটা হাতত লৈ এনেকৈ ভাঙি চালোঁ, এয়া চাওকচোন ভাঙি গৈছে, তাৰমানে বইল কৰা হৈয়ে গ'ল। এইখিনি এতিয়া নমাই দিলোঁ। এয়া চাওকচোন। আৰু এইপিনে মই কেৰাহীটো বহাই দিলোঁ, যিহেতু মছলাটো অলপ ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে দিলোঁ ডাঙৰ চামুচেৰে 2 চামুচ চব, আৰু এইখিনিও এনেকৈ ভালকৈ ভাজি ল'ব লাগিব। এতিয়া মই ইয়াতে দিছোঁ 1.5 চামুচ গোটা ধনিয়া, আৰু এইখিনিও তেনেকৈয়ে ভাজি ল'ব লাগিব। আৰু যেতিয়ালৈকে গোন্ধ এটা নাহে তেতিয়ালৈকে এনেকৈ ভাজি থাকিব লাগিব। এতিয়া মই ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ মিঠি, আৰু এইখিনিও মই এনেকৈয়ে ভালকৈ ভাজি ল'ম। আৰু মছলাখিনি এনেকৈ ভালকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া এইখিনি মিক্সিত মাৰি ল'ম, আৰু ইপিনে বইল কৰি থোৱা আমলখিখিনি এনেকৈ এটা ভাঙি দি আছোঁ। এনেকৈ ভাল হয়, তো গোটেই সোমাই যায় আৰু লাগি ধৰে। ইপিনে মই কেৰাহী বহাই দিলোঁ, যিহেতু তেলটো গৰম কৰি ল'ব লাগিব। আৰু ইপিনে কেৰাহী গৰম হৈ গ'ল, এতিয়া মই ইয়াতে দিছোঁ তেল। তেলটো অনুমান অনুসৰি দিলোঁ। আৰু ইপিনে মছলাখিনি মিক্সিত এড কৰি লৈ ল'লোঁ।
আৰু এইখিনি হয় সৰিয়হটো আগতে কেৰাহীত ভাজা দেখুওৱা নহ'ল, সেইবাবে এতিয়া দেখা দিলোঁ। সৰিয়হটো অনুমান অনুসৰি লোৱা হ'ল আৰু যিহেতু তেলটো গৰমেই হৈ গ'ল, এতিয়া আমলখিখিনি ইয়াতে দি দিছোঁ আৰু ভালকৈ লৰাই থাকিম। ভালকৈ মিক্স কৰি লৈ ল'ম। এতিয়া মই মছলাখিনি ইয়াতে দি দিছোঁ আৰু এইখিনিও ভালকৈ মিক্স কৰি ল'ব লাগিব। এতিয়া মই ইয়াতে কাশ্মীৰী পাউডাৰ দি দিছোঁ। তো এইখিনিও ভালকৈ মিহলি কৰি লৈ ল'ম। এতিয়া দিছোঁ ইয়াতে মই 1 চামুচ হালধি। আৰু এইখিনি নমাই দিলোঁ, অলপ ঠাণ্ডা হ'বলৈ দিম। আৰু আমলখিখিনি বেছি দিন ৰাখিবৰ বাবে ইয়াতে ভিনেগাৰ এড কৰিম, সেইবাবে অলপ ঠাণ্ডা হ'বলৈ দিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইপিনে মই এটা ডাঙৰ কাপেৰে 1 কাপ ভিনেগাৰ ল'লোঁ আৰু এতিয়া এইখিনি দি ভালকৈ মিহলি কৰি ল'ম। আজিলৈ ইমানতে, আকৌ লগ পাম। বাই বাই।